নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ মোৰ চেনেলৰ আন এটা নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই আটাৰে এটা ৰেচিপি বনাম। ইয়াত মই 2 কাপ আটা লৈছোঁ। ইয়াত নিমখ, অকণমান তেল দিছোঁ, ৰিফাইন তেল দি ভালদৰে মঠি ল'ম। অলপ অলপকৈ পানী দি মঠি লৈছোঁ। এইখিনি ঠাণ্ডা পানী হয়, মই গৰম পানী দি বা কুহুমীয়া পানী দি মঠা নাই, ঠাণ্ডা পানীৰে মঠিছোঁ। প্ৰায় 10 মিনিটমান সময় এনেকৈ ভালদৰে আটাখিনি মই মঠি লৈছোঁ। প্ৰায় 10 মিনিট সময়ৰ কাৰণে মই এইখিনি ঢাকি ৰাখিছোঁ। দহ মিনিট হৈ যোৱাৰ পাছত পুনৰ খুলি আকৌ অলপ সময় মঠি লৈছোঁ। এইফালে মই ৰেডি কৰি লৈছোঁ এটা বিট আৰু 2টা গাজৰ, সিজাই লোৱা আলু, এইখিনি মই ৰুকি লৈছোঁ আৰু এটা সৰু চাইজৰ বিলাহী দিছোঁ। এইখিনি পিঁয়াজৰ ঠাৰি লগত লৈছোঁ এটা কেঁচা জলকীয়া। এতিয়া গেছত কেৰাহীখন পাতি অকণমান তেল দি দিলোঁ আৰু এই ৰেডি কৰি লোৱা আটাইখিনি ইয়াতে মই ভাজি ল'ম। তেলখিনি গৰম হোৱাত জলকীয়াটো দি পিঁয়াজৰ ঠাৰিখিনি দি দিলোঁ। তাৰ পাছতে গাজৰ, বিট আৰু বিলাহীৰ আটাইখিনি মই দি দিলোঁ। লগতে সিজাই লোৱা আলুখিনি অকণমান সানি লৈ এনেকৈ দি দিলোঁ। এতিয়া ইয়াতে মই কিছুমান মছলা এড কৰিম। ইয়াত প্ৰথমতে নিমখখিনি দি দিলোঁ। এয়া দিলোঁ হালধি গুড়ি, তাৰপিছতে এয়া দিছোঁ চাট মছলা, জলকীয়া গুড়ি অকণমান দিছোঁ, দি লৰাই দিলোঁ। এয়া দিছোঁ জিৰা গুড়ি, আৰু অকণমান দিছোঁ ধনিয়া গুড়ি দি আকৌ লৰাই দিছোঁ। ভজা হৈ গ'ল, গেছটো অফ কৰি নমাই ল'লোঁ। এতিয়া মই মঠি থোৱা আটাখিনি লৈ ল'লোঁ, লৈ অকণমান শুকান আটা দি বেলি লৈছোঁ আৰু এতিয়া ভালদৰে বেলি লৈ অকণমান পাতলকৈ বেলি লৈছোঁ। বেলা হ'লে ইয়াতে মই ভাজি লোৱা পাচলিখিনি দি দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এনেকৈ পাচলিখিনি ভৰাই ল'লোঁ।
এতিয়া মই গেছত কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাত তেলখিনি দি এইকেইটা মই দি দিছোঁ। জুইটো মিডিয়ামত ৰাখি এইখিনি মই এনেকৈ বনাইছোঁ। এয়া বনোৱা হৈ গ'ল আৰু টমেটো কেঁচাবেৰে পৰিৱেশন কৰিলোঁ। খাই খুব ভাল লাগিলে। আপোনালোকেও এনেকৈ বনাই চাব। আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।